জীবন যাব পারে, মৃত্যু জীবন থাকালৈকে আমি এই মাটি কেতিয়াও এৰি নিদিওঁ। মই প্ৰথমতে আমাৰ গৌৰীপুৰ চাৰ্কল বিষয়া চক্ৰ বিষয়াই আমাক ক'লে আমি ইয়াত আহিছোঁ মদ বিনিময়ৰ কাৰণে। তা আমাৰ আলমগীৰ জিপিৰ যিটো প্ৰেচিডেণ্ট, এক্স প্ৰেচিডেণ্ট, এখেতে প্ৰত্যেকজন ৰাইজক বুজাই দিলে যে আমাৰ ইয়াত মদ বিনিময় কৰিব আহিছোঁ। আমি মাটি দিওঁ নিদিওঁ সেইটো কথা নহয়, প্ৰথমতে আমি মদ বিনিময় কৰিব আহিছোঁ। আমাক প্ৰেচিডেণ্ট ছাৰ বুজাই দিলে। তাৰপিছত মই ক'লোঁ ঠিকে আছে। তাৰপিছত মই ক'লোঁ ছাৰ আমাৰ এই ৰাইজৰ হকে মই ক'ব বিচাৰিছোঁ যে আমাৰ ৰাইজ যিখিনি আমাৰ ইয়াত আছে ভূমিহীন মানুহ আছে, পাণবাৰী 7 পাৰ্ট 7, আলং পাৰ্ট 7, 9 চব ভূমিহীন মানুহ, লেণ্ডলেছ। তো এইবিলাকৰ আমি সিহঁতক মাটিৰ পট্টা দিয়াৰ কাৰণে বা সিহঁতক ঘৰ মানে প্ৰজেক্টটো যিটো নকৰাৰ কাৰণে নিদিয়াৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। তাৰপিছত দ্বিতীয় কথা হ'ল যে আমি যিটো প্ৰজেক্ট ইয়াত আৰম্ভ হ'ব সেই প্ৰজেক্টৰ বিষয়ে মই প্ৰত্যেকজন ৰাইজক কৈছোঁ যে প্ৰজেক্টটো আফটাৰ অল আপোনালোকৰ লাগে নে নালাগে। প্ৰত্যেকজন ৰাইজে আনএনিমাছলি সৰ্বসন্মতিক্ৰমে কৈছে নহয় আমাৰ প্ৰজেক্ট নালাগে। এইটো প্ৰজেক্টৰ নাম কোৱা নাই, কিন্তু মই থোৰতে মই গম পাইছোঁ এইটো বিদ্যুৎ প্ৰকল্প হ'ব। কেইদিনমান আগতে যিটো আমাৰ পৰ্বতজৰা যিটো এই বিদ্যুৎ প্ৰকল্প লৈ কিনে যিটো হুলস্থুল হ'ল, আমাৰ বড়ো মানে জনজাতি মানুহে সিহঁতে কৈছে যে আমাক এই প্ৰকল্প নালাগে, আমি লেবাৰ কৰি খাম, আমি কাম কৰি খাম, আমাক প্ৰজেক্ট নালাগে। আৰু আমাৰ এই ধুবুৰী ডিষ্ট্ৰিক্টত এই প্ৰজেক্টটো লৈ আকৌ আহিছে ইয়াতে। মই ইয়াতে গম পাই আছোঁ যে আমাৰ ধুবুৰী জিলাৰ ৰাইজ এই মানুহবিলাক বহুত সহজ সৰল মানুহ। এই মানুহবিলাকে প্ৰতিবাদী কণ্ঠ নাই, প্ৰতিবাদ কৰিব নাজানে। আজি আমাৰ যিটো চাৰ্কেল বিষয়াই ক'লে যে আমি মদ বিনিময়ৰ কাৰণে আহিছোঁ, কিন্তু লাষ্ট মুহূৰ্তত আমাৰ ডি চি ছাৰে যিটো কথা ক'লে যে মদ বিনিময় নহয়, ইয়াত আমাৰ লেণ্ডলেছ যিবিলাক মানুহ সেইবিলাক কথা নাহে। আমি যিবিলাক মানুহ পাট্টাদাৰ মানুহ, সেই পাট্টাদাৰ মানুহবিলাকৰ কথা কৈ আছে। আপোনালোকৰ ইয়াত কাৰ কিমান বিঘা মাটি আছে চব মাটি আপোনালোক দিব লাগিব। তো আমি কৈছোঁ, মানে মই পাৰ্চনেলি কৈছোঁ মই আলমগঞ্জ পাৰ টাউন ঘৰ, মোৰ মাটি মই নিদিম, মই প্ৰকল্পত মোক এই প্ৰজেক্ট নালাগে মোক। যেতিয়া মই ৰাইজক ক'ব বিচাৰি আছোঁ তেতিয়া ডি চি মহোদয়ে মোক গালি দিছে যে ইয়াত আপুনি বদমাছ কৰিবলৈ আহিছে না। মই তেতিয়া চুপচাপ আছোঁ। কিন্তু আমাৰ ডি চি ছাৰে সেইখিনি কথা ক'ব নালাগিছিল। একচুৱেলি আমাৰ ডি চিৰ একজন মুৰব্বী, এখেতে হটকাৰী কথাটো ক'ব নালাগিছিল। যিহেতু আমি ৰাইজ, সৰ্বসাধাৰণ ৰাইজ, আমি এই দেশৰ নাগৰিক, অসম দেশৰ নাগৰিক। আমাৰ নিজৰ মাটিৰ পাট্টা আছে। আমাৰ মাটিৰ পাট্টা থকা সত্ত্বেও আমাক কৈ আছে যদি আপোনালোকে মাটি নিদিয়ে আপোনাৰ মাটি একুইজিশ্যন কৰিম আমি। এই কথাটো আমি বহুত দুখ পাইছোঁ। আমি কথাটো ঘৰবাৰী আছে, আমাৰ ঘৰবাৰী উঠাই দি কিনে সিহঁতে প্ৰজেক্টৰ কাৰণে মাটি ল'ব। কিন্তু এই কথাটো মই বহুত দুখ পাইছোঁ, কিয়নো যেতিয়া আমি মাটিৰ পাট্টা মই কৈছোঁ আৰু এটা কথা মই প্ৰস্তাৱ ৰাখিছোঁ যে আমাৰ সৰ্বসাধাৰণ ৰাইজে আমি সকলোৱে মিলি কিনে আমি আপোনাক এটা এপ্লিকেশ্যন দিম। তেতিয়া ডি চি ছাৰে কৈছে নহয় আপোনালোকে পাৰ্চনেলি দিব লাগিব। মই তেতিয়া সেই কথাটো ৰাইজক ক'ব বিচাৰিছোঁ যে আপোনালোকে ৰাইজে সকলোৱে মিলি কিনে এটা এপ্লিকেশ্যন দিয়ক। ডি চি ছাৰে কৈছে নহয় আপোনালোকে পাৰ্চনেল লগত আপুনি লিখি দিব। এতিয়া মই যে এতিয়া পাৰ্চনেলি লিখিব দিছে এপ্লিকেশ্যন, এতিয়া প্ৰত্যেকজন আমাৰ পাট্টাদাৰে যদি লিখি দিয়ে যে মাটি আমাৰ ঘৰ ৰাখি কিনে বা বাকী মাটি দিব লাগে, সিহঁতে নিজৰ এপ্লিকেশ্যন নিজে লিখি দিব। তাত হ'ল আপোনাৰ পাৰ্ট 4, পাৰ্ট 1, 2, 5, 6 ন। ইয়াত প্ৰায় 20-30 হাজাৰ মানুহ হ'ব আৰু ঘৰ প্ৰায় 2000 মানুহ হ'ব, 2000 বেছি হ'ব ঘৰ। এই মানুহখিনি ক'ত কি দেখিব চাওক। এই কথাটো প্ৰথমতে আমি এইটো ৰিকুৱেষ্ট কৰিছোঁ যে এই লেণ্ডলেছ মানুহবিলাকক মাটি পট্টা দিব লাগে। আমাৰ চক্ৰ বিষয়াই কৈছে যে হয় আমি ইয়াত কিবা এটা ব্যৱস্থা কৰিম আমি। কিন্তু ডি চি ছাৰৰ যিটো মানে কথাত আমি যিটো গম পালোঁ, ডি চি ছাৰে এই লেণ্ডলেছ যিবিলাক মানুহ পাহাৰ অঞ্চলত যিবিলাক মাটি আছে সেই মানুহৰ কথাই নাই, ইয়াতে প্ৰশ্নই নাহে। এইবিলাক সিহঁতে মাটি ল'বই, সিহঁতে তেওঁ আমি জান যাব পাৰে, জীৱন যাব পাৰে, মৃত্যু জীবন থকালৈকে আমি এই মাটি কেতিয়াও এৰি নিদিওঁ। মই